আজি শহীদ দিৱস অসমৰ অস্তিত্ব ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া শহীদসকলক আজি শ্ৰদ্ধাৰে সোঁৱৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হে একে উদ্দেশ্যেৰে দেৰগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ মিছামৰা আঞ্চলিক সমিতিয়ে আজি শহীদ দিৱস উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে মিছামৰাৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ গছৰ পুলি ৰোপণ কৰিছে মিছামৰা আঞ্চলিক ছাত্ৰ সন্থাই এই অনুষ্ঠানতে স্থানীয় কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় সদৌ অসম ছাত্ৰ সন্থা আৰু সমগ্ৰ অসমবাসীয়ে 10 ডিসেম্বৰ তাৰিখটো শহীদ দিৱস হিচাপে পালন কৰি আহিছে আমি বিগত বৰ্ষটো আমি শহীদ দিৱস কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছো আৰু এই বৰ্ষত আমি অন্য এক ধৰণে আমি শহীদ দিৱস কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছো আমাৰ সমগ্ৰ মিছামৰা অঞ্চলটো এটা বৃহত্তৰ অঞ্চল মিছামৰা অঞ্চলটো এই অঞ্চলটো আমি সেউজী কৰি ৰখাৰ মানসেৰে আমি মিছামৰা শাখা ছাত্ৰ সন্থাই আজিৰ পৰা পণ লৈছো আনহাতে এই দৃশ্য মঙলদৈতো পালন কৰা হৈছে আছুৰ কেন্দ্ৰীয় শহীদ দিৱস উক্ত শহীদ দিৱসত উপস্থিত থাকে আছুৰ সভাপতি দীপাংকৰ নাথ সম্পাদক শংকৰজ্যোতি বৰুৱা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহ কেন্দ্ৰীয় নেতৃত্ব প্ৰথম কথা মই জাতীয় শহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু নিৰ্যাতিত ব্যক্তিসকলক শ্ৰদ্ধা জনালোঁ আৰু আজি শহীদ দিৱসৰ আমি পুনৰ এই সংকল্প লৈছোঁ যে জাতীয় শহীদৰ ত্যাগক আমি অথলে যাব নিদিওঁ অনুৰূপ দৃশ্য বজালীৰ পাঠশালাটো অসম গণ পৰিষদে এইবাৰ বজালীৰ পাঠশালাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে শহীদ দিৱস দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা শহীদ দিৱসৰ আৰম্ভণিতে পতাকা উত্তোলন শহীদ তৰ্পণ সতীৰ্থ সোঁৱৰণি অনুষ্ঠানৰ পিছতে মুকলি সভা অনুষ্ঠিত কৰা হয় কাৰ্যসূচী ৰাখিছোঁ প্ৰথম পতাকা উত্তোলন শহীদ তৰ্পণ সতীৰ্থ সোঁৱৰণ মুকলি সভা আৰু মুকলি সভাত যোগদান কৰিব আমাৰ বৰপেটা জিলাৰ বিভিন্ন মানে বিধানসভা সমষ্টিৰ সতীৰ্থসকলে বিশেষকৈ পাটাচাৰকুছি সমষ্টিৰ সতীৰ্থসকলে বিশেষভাৱে যোগদান কৰিব প্ৰতিটো আঞ্চলিকৰ পৰা হিলদল ভাঙি মানুহ আহিছে প্ৰায় 20-25 হাজাৰ মানুহে আজি ইয়াত শ্বহীদক স্মৰণ কৰিছে শ্বহীদক সোঁৱৰণ কৰিছে আৰু শ্বহীদক শ্ৰদ্ধা জনাইছে प्रतिमात्रीर प्रतिभगिनीर प्रतिपितृर गौरव न्याय ब्यूरो रिपोर्ट সংবাদ লহৰ মেক হুইলছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড ছয়গাঁও য'ত উপলব্ধ মহিন্দ্ৰাৰ সকলো ধৰণৰ ট্ৰেক্টৰ লগতে আপুনি লাভ কৰিব উন্নত প্ৰশিক্ষণপ্ৰাপ্ত মেকানিকৰ দ্বাৰা বিশেষ সেৱা আহক ছয়গাঁওস্থিত মেক হুইলছলৈ আৰু ক্ৰয় কৰক আপোনাৰ মহিন্দ্ৰাৰ মন পছন্দৰ ট্ৰেক্টৰখন যোগাযোগ কৰক 8486000001